নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত সেই টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি ফ্লিপকাৰ্টৰ লগতে বন্ধন বেংকৰ ভালেকেইটা ভেকেঞ্চি আপোনালোকৰ আহিছে। যোনবোৰ ডিষ্ট্ৰিক্ট আপোনাক কমেণ্ট কৰি থাকে, নলবাৰী হওক, নগাঁও হওক, বঙাইগাঁও, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, কৰিমগঞ্জ সব ডিষ্ট্ৰিক্টে লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া গোটেইবোৰ ইনফৰমেশ্যন পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। পাঞ্জাৱ নেশ্যনেল বেংক, মাৰুতি সুজুকি নেক্সা আৰু ডিচেম্বৰ মাহৰ প্ৰাইভেট জব ভেকেঞ্চি এইবোৰ চলি আছে। পেকেজিং কোম্পানী, শ্বপিং মল, ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। ফ্লিপকাৰ্টৰ ভালেমান ভেকেঞ্চি আপোনালোকৰ আজি আহিছে। ফ্লিপকাৰ্টৰ লগত আপোনালোকৰ বন্ধন বেংক, ব্লিংকেট এইবোৰ চাকৰিও আহিছে আপোনালোকৰ। গুৱাহাটী, নগাঁও, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, বঙাইগাঁও, তেজপুৰ, আগাৰতলা, শিলচৰ, কৰিমগঞ্জ 15,000 to 34,000 এটা ৰেঞ্জৰ দৰমহা পাব। অল আছাম প্ৰাইভেট জব আছে। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছৰ চাকৰি পাই যাব আজি ভিডিঅ'ত। আৰু এটা কথা মনত ৰাখিয়ে যাতে ভিডিঅ'টো চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, এনে কমেণ্ট কৰি থাকে যে এটা 5 বছৰৰ পৰা এপ্লাই কৰি আছে, চাকৰি পোৱা নাই। আপোনালোকে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউত যাওক, তেতিয়াহে গম পাব। বহুতে কমেণ্ট কৰি থাকে আৰু বহুতে চাকৰি বা সেইবোৰ মই দি থাকোঁ, আমাৰ গ্ৰুপবিলাকত মই দি থাকোঁ। নিশ্চয় মটিভেট হয় অলপ হ'লেও, অলপ যোন চাই আছে ভিডিঅ', আৰু এদিন নহ'লে এদিন চাকৰি পাবলৈ আপোনালোকেও সক্ষম হ'ব। চ' এনে কমেণ্ট নকৰিব। যদি চিৰিয়াছ হয় তেতিয়াই ভিডিঅ'টো চাওক আৰু তেতিয়া চিৰিয়াছলি এপ্লাই কৰক আৰু ইণ্টাৰভিউবোৰত যাবলৈ চেষ্টা কৰক, যোনবোৰ ডাইৰেক্ট ইণ্টাৰভিউ হয়। এনে এপ্লাই কৰি ঘৰত বহি নাথাকিব, এটা দুটা এপ্লাই কৰি কেতিয়াও চাকৰি নাপায়। প্ৰথম চাকৰিলৈ আহিছোঁ, ডেলিভাৰী বয়, আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট আছে। ব্লিংকেট, বিগ বাস্কেট আৰু ফ্লিপকাৰ্ট মিনিটছ। গুৱাহাটীৰ অল এৰিয়াছ ইন গুৱাহাটীৰ যিকোনো এৰিয়াতে আপোনালোকৰ এইটো চাকৰি কৰিব পাৰে। 18+ হ'লে হ'ল, 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ হ'লে হ'ল, কোনো কথা নাই আপোনালোকৰ। আৰু 2 হুইলাৰ বা বাইচাইকেল এখন হ'ল। নিজৰ যদি চাইকেল আছে, যদি এনে বহি আছে ঘৰত, চাইকেলখন লৈ আপোনালোকৰ ডেলিভাৰী জব কৰিব পাৰিব। পেইড উইকলি। খ্ৰীষ্টমাছ অফাৰ চলি আছে। নতুন যোনে জইনিং কৰে বনাছ এটা পাব। 22 পৰা 24 ডিচেম্বৰলৈ অফাৰটো আছে। 1500 টকাৰ পৰা 4500। চ' ফোন নম্বৰটো দিয়া আছে, যোগাযোগখিনি কৰি এপ্লাই কৰক। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি বন্ধন বেংকৰ ভেকেঞ্চি, আপোনালোকৰ কালেকশ্যন অফিচাৰ ভেকেঞ্চি, ত্ৰিপুৰা আৰু আছামৰ কাৰণে কালেকশ্যনৰ ভেকেঞ্চি। এইটো আনচিকিউৰ্ড লোন প্ৰডাক্টৰ ভেকেঞ্চি। HS পাছ বা গ্ৰেজুৱেশ্যন এপ্লাই কৰিব পাৰিব। চেলাৰী বেছ ইন দ্য ইণ্ডাষ্ট্ৰী, 6 মাহৰ পৰা 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব এটা চাকৰিৰ কাৰণে। চ' এইটোৰ কাৰণে 12 পাছ হ'লে হ'ল বা গ্ৰেজুৱেশ্যন হ'লে হ'ল। নগাঁও, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, বঙাইগাঁও, তেজপুৰ, আগাৰতলা আৰু শিলচৰ, কৰিমগঞ্জ। চ' কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে, কোনটো পষ্টত এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব। নাপাহৰিব মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 25 ডিচেম্বৰৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। নেক্সট ভেকেঞ্চি গ্ৰুপ 5ৰ পৰা আহিছে। আৰু অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি, আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 অফিচ এক্সিকিউটিভ, মিনিমাম 2 বছৰ অভিজ্ঞতা লাগিব। এক্সপাৰ্টাইজ হ'ব লাগিব বিলিং, চেলাৰী প্ৰচেছিং, EPF আৰু ESIC ৱৰ্ক। চ' চেলাৰী উইথ এলায়েন্স পাব। কোম্পানীৰ ৰেপুটেড প্ৰাইভেট চিকিউৰিটি কোম্পানী হয়। মেইল ID দি আছে। 24 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড হয়। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি অসম কাৰ্ছ, টাটা মটৰ্ছৰ পৰা ভেকেঞ্চি, ছাৰ্ভিচ এডভাইজাৰৰ, পেচেঞ্জাৰ ভেহিকেলৰ কাৰণে গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি। আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ছাৰ্ভিচ এডভাইজাৰ হিচাপে কাম কৰা মেণ্ডেটৰী কম্পালচৰি লাগিব এক্সপিৰিয়েঞ্চটো। গুড কমিউনিকেশ্যন আৰু কাষ্টমাৰ হেণ্ডলিং স্কিল হ'ব লাগিব। বেচিক নলেজ অফ ভেহিকেল ছাৰ্ভিচ প্ৰচেছ। চ' যাৰ গোটেইখিনি কোৱালিফিকেশ্যন আছে, ITI বা অট'মোবাইল ছেক্টৰত কাম কৰা অভিজ্ঞতা আছে, মেইল কৰি দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি অডিট ষ্টাফৰ ভেকেঞ্চি। আৰু এখন ৰেপুটেড CA ফাৰ্মৰ পৰা আহিছে, নলবাৰী টাউনৰ পৰা। 10,000 চেলাৰী পাব। কোৱালিফিকেশ্যন BCom পাছ। চ' যোন BCom পাছ আছে আৰু নলবাৰীৰ পৰা ভিডিঅ'টো চাই আছে লাইক কৰি দিব আৰু এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নেক্সট ভেকেঞ্চি HR এছিষ্টেণ্টৰ ভেকেঞ্চি, আৰ্জেণ্ট
হায়াৰিং চলি আছে ৰেপুটেড এটা মেনুফেকচাৰিং কোম্পানীৰ কাৰণে HR এছিষ্টেণ্ট এটা ভেকেঞ্চি আছে বিকম বা MBA কৰা হ'লে 2 বছৰ বা 3 বছৰৰ এক্সপিৰিয়েন্স হ'ব লাগিব মেল কেণ্ডিডেট অনলি ইণ্ডাষ্ট্ৰি এক্সপিৰিয়েন্স মেণ্ডেটৰী সো সাংসাৰী নৰ্থ গুৱাহাটীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে মেল ID দি আছে 25 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি কম্পিউটাৰ অপাৰেটৰ আৰু একাউণ্টেণ্টৰ ভেকেঞ্চি এটা স্মল কোম্পানীৰ পৰা কম্পিউটাৰ অপাৰেটৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব লগতে নলেজ হ'ব লাগিব অনলাইন ফাইলিঙৰ আৰু একাউণ্টেণ্টৰ কাৰণে ৱেল এক্সপিৰিয়েন্স একাউণ্টেণ্ট বিচৰাইছে বিকম পাছ হ'লে হ'ল মিনিমাম কোৱালিফিকেশ্যন তো মেইল ID তলত দি আছে আপোনালোকৰ 25 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ PGD টিচাৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ ভেকেঞ্চি এখন ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটীৰ পৰা কেমিষ্ট্ৰি আৰু ফিজিক্স কাৰণে ভেকেঞ্চি আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ৰিলেভেন্ট সাবজেক্ট যদি কেমিষ্ট্ৰি এপ্লাই কৰিব খোজে কেমিষ্ট্ৰি ফিজিক্স যদি কৰিব খোজে ফিজিক্সত মাষ্টাৰ্ছ ডিগ্ৰী হ'লে হ'ল উইথ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল ইন ইংলিছ আৰু এক্সপিৰিয়েন্স হ'ব লাগিব টিচিং এক্সপিৰিয়েন্স ডিজাইৰেবল সো 10 দিনৰ ভিতৰত এপ্লাই কৰক মেইল ID দি আছে 31 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি অফিচ এডমিনৰ ভেকেঞ্চি এখন ৰিয়েল এষ্টেট কোম্পানী ভেকেঞ্চি আৰু এটা ভেকেঞ্চি আছে মিনিমাম 2 বছৰ অভিজ্ঞতা লাগিব এটো ফিমেলৰ ভেকেঞ্চি মেলে যাতে এপ্লাই নকৰে আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে আপোনালোকৰ এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব আৰু স্যালাৰি 9 বাৰ ফৰ ডিজাৰ্ভিং কেণ্ডিডেট সো যাৰ যাৰ গতিখিনি কোৱালিফিকেশ্যন আছে বিকম নহয় সৰি গ্ৰেজুৱেচন অল সিম্পল গ্ৰেজুৱেচন আৰু 2 বছৰ অভিজ্ঞতা যদি আছে মেইল কৰি দিব পাৰে 25 ডিসেম্বৰৰ ভিতৰত নে ভেকেঞ্চি অফিচ ফ্ৰণ্ট অফিচ ৰিসেপশনিষ্ট ভেকেঞ্চি প্ৰাইভেট ইঞ্জিনিয়াৰিং এখন ইনষ্টিটিউটৰ পৰা এইটো কাৰণে এক্সপিৰিয়েন্স হ'ব লাগিব ফ্ৰণ্ট অফিচ হেণ্ডলিং ষ্টুডেণ্ট ইণ্টাৰসেকশ্যন তাৰপিছত কাউন্সেলিং আৰু গুড কমিউনিকেশ্যন স্কিল আৰু বেসিক কম্পিউটাৰ নলেজ হ'লে হ'ল সো কোৱালিফিকেশ্যন ৰিসেপশনিষ্টৰ কাৰণে আপুনি জানে জেনেৰেলি 12 পাছ বা গ্ৰেজুৱেচন লাগে সো যাৰ যাৰ গতিখিনি কোৱালিফিকেশ্যন আছে গ্ৰেজুৱেচন হ'লে আৰামছে এপ্লাই কৰিব পাৰিব এটা আপোনালোকৰ মেইল ID দি আছে 24 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি মাৰ্কেটিং আৰু সেলছ এক্সিকিউটিভৰ ভেকেঞ্চি কোৰ এন্ট্ৰেন্স ইণ্ডিয়া প্ৰাইভেট লিমিটেড পজিচন হ'ল মাৰ্কেটিং আৰু সেলছ এক্সিকিউটিভ বৰাগাঁও গুৱাহাটীৰ ভেকেঞ্চি স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল এপ্লিকেশ্যন ডেডলাইন 25 ডিসেম্বৰলৈ এপ্লাই কৰক আপোনালোকৰ মেইল ID তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি এপ্লাই কৰক কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে এটা চাকৰিৰ কাৰণে গ্ৰেজুৱেচন হ'লে আৰামছে এপ্লাই কৰি দিব পাৰিব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো যদি চাই ভাল লাগিল বহুতে লাইক নকৰে লাইক কৰিলে সদায় ভিডিও পাব নহলে লাইক নকৰিলে সদায় ভিডিও বনাবলৈ মন নাযায় সেইটো কাৰণে এটা সবে লাইক কৰক ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে যোনে চাকৰি বিচাৰিছে আগলৈ কি ভেকেঞ্চি বিচাৰিছে কোনটো লোকেশ্যন ডিস্ট্ৰিক্টৰ ভেকেঞ্চি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈৰ লগ পাম একে টাইমত 8টা বজাতে লগ পাম ৰাতিপুৱা 8টাতে ভিডিও দিও মই সো কালিও জয়েন হ'ব আজিলৈ মানে কাইলৈৰ লগ পাম একে টাইমত একে চেনেলত